হেল্ল' এভৰিৱান, পোনপ্ৰথমে মনোজ বৰ্মন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৰমৰ উৎপাত যিহে পৰিছে, ক'তো থাকিব ঠাই নাই। গতিকে দেহা শীতল কৰিবৰ কাৰণে আজি গৈ আছোঁ আমি বাক্সা জিলাৰ দাৰাগাঁৱলৈ। আহকচোন দাৰাগাঁৱৰ ভিউটো আপোনালোকক দেখাই দিওঁ। ইমান মনোমোহা প্ৰকৃতিৰ দৃশ্য। ইন্ত্ৰা এখন লৈ আহিছোঁ কোম্পানীৰে, একদম বাচন বৰ্তন চব উঠাই লৈ আহিছোঁ, গেছ চিলিণ্ডাৰ। তাত আমি খানা পিনা খাই ওচৰতে থকা মইনা পুখুৰীলৈ যাম। আহি আমি নিকাচি পাই গ'লোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, চাই ভাল পাব বুলি আশা থাকিল। পৰিৱেশটো চাওক না, ইমান ধুনীয়া। আকাশখনলৈ চাওক, চালে চাই থাকিব লাগিব আপোনালোকে। ফ্ৰেণ্ড, বজাৰ চজাৰ কৰা হৈ গ'ল। এতিয়া আৰু আমি পুনৰ দাৰাগাঁৱলৈ যাত্ৰা আৰম্ভ। যাবলৈ খোজোতে থমকিব দুভৰি, ডাৱৰৰ আৰতে নতুনৰ ৰদালি। চিনাকি চিনাকি দুদিনৰ চিনাকি, আঁতৰি গ'লে গৈ হ'ব যে অচিনাকি। চালে চাই থাকিব মন যায় এনেকুৱা। আৰু বেছি দূৰ নাই দাৰাগাঁও পাবলৈ, আমাৰ পামেই আৰু। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এই ফ্ৰেণ্ডছ, ফাইনেলি আহি আমি দাৰাগাঁৱত পানীত গা ধোৱাত লাগি গ'লোঁ। চাই লওক পানীখিনি ইমান ধুনীয়া। বহুত দৰ্শক আহিছে ইয়াত, অসংখ্য মানুহ আহিছে। আমাৰ লগত বহুত মানুহে আছে। আৰু আমাৰ এইখন গাড়ী ইয়াতে গোটেই খানা পিনাৰ যোগাৰ কৰি থকা হৈছে। একদম ধুনীয়া, গাড়ীৰ ওপৰতে খানা বনিব। এই চাই লওক আপোনালোকে, এই ব্ৰইলাৰ মাংস বনি আছে, বিতুপনে মাংস বনাই আছে। আৰু আপোনাৰ এইফালে দালি বনাইছে, মাংস আৰু দালিয়ে, বিশেষ আইটেম নাই। আৰু ভাত হৈ যাব। ধুনীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশত চব্জি নহ'লেও ভাল লাগে ভাতটো খাই। কি মনোমোহা পৰিৱেশ, চালে চাই থাকিবৰ মন যায়। বহুতৰ মাজতে জান নৰম জান, তোমাকে বাছি ললো জান নৰম জান। তুমি জানো নুবুজা মোকে জান, তুমি জানো নোহোৱা। পানীখিনি চাওক না, কিমান ধুনীয়া। এই কোম্পানীৰ মানুহকেইটাক কৈ আছোঁ পাহাৰৰ মজা চাওক, এইবিলাক কৈ আছে। এইবিলাক হোৱাটছএপত পঠাই দিয়া হৈছে তেতিয়াৰ ভিডিঅ'। চাই লওক কি এনজয়। একদম পানীখিনি চাওক না, একদম দেখিলেই শীতল পৰি যায় গা। চবেই আমাৰ দৰে গা ধুব আহিছে। চাই লওক ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। এই চাই লওক এনজয়, পাহাৰৰ এনজয় চাই লওক ফ্ৰেণ্ডছ। বহুত ভাল লাগে আহি। একদম ধুনীয়া পৰিৱেশ। গোটেই কোম্পানীৰ ষ্টাফ অহা গৈছে। চাই লওক কি এনজয়। তলত শিলবিলাক বহুত ওখৰা মোখৰা, সেইকাৰণে খোজ দিব অলপ দিগদাৰ হয়। এই আমি আহি খানা পিনাত লাগি গ'লোঁ। খানা ৰেডি হৈ গ'ল আমাৰ। এই বিতুপনে দালি বিলাই আছে, দালি ভাত। আলহীও আমাৰ দাৰাগাঁৱতে একজন চলি লগ পাই গ'লোঁ, সিও আমাৰ লগত খানা খালে।
দাৰাগাঁৱত আমাৰ একদম লাষ্ট গা ধোৱা হৈ গ'ল। এতিয়া আমি যাম লাহে লাহে মইনা পুখুৰীৰ ফালে, গাড়ী লৈ যাম একদম মইনা পুখুৰীৰ তালৈকে। ধুনীয়া শিৱ মন্দিৰ আছে, যাই এনেকুৱা মনোমোহা দৃশ্য, ভিউ ধুনীয়া। আপুনি আহক এবাৰ, একদম আহি মইনা পুখুৰীৰ জেগা পাই গ'লোঁ। চব ফ্ৰেণ্ডছ, ইয়াত হাতী ঘোঁৰা গড় বাঘ চব ওলাই বুলি কৈছে, কিন্তু আমি ভয় খোৱা নাই। বাবাৰ যদি বল আছে আমাক ওপৰলৈকে লৈ যাব। ৰাস্তাটোও ভাল লাগে, একদম উঠি যায়। অলপ ভাগৰি আছোঁ, তাতে গা ধুই ধুই ভাগৰ লাগি আছে, গতিকে আৰু আমি মন এৰি দিয়া নাই আৰু। আহিছোঁ যেতিয়া ওচৰতে থকা জেগা মইনা পুখুৰী, চাইহে যাম আমি। সেনেকৈ ভাবি গোটেইকেইটা আহি আছোঁ, বাকীকেইটা আহি আছে, মই সিহঁতক ৰখি আছোঁ। এই ফ্ৰেণ্ডছ চাই লওক, গুহাৰ ভিতৰত শিৱ মন্দিৰ, শিৱ বাবাক দৰ্শন কৰিলোঁ। একচুৱেলি আহিম বুলি অহা নাছিলোঁ, বাবাৰ বলত আহি পাই গ'লোঁ। এই চব গুহাৰ ভিতৰত শিৱ মন্দিৰ, একদম মইনা পুখুৰীত যদি আহে কেতিয়াবা এই মন্দিৰটো দেখা পাব আপোনালোকে। বাস্কা জিলাত দাৰাগাঁৱৰ পৰা অলপ আহিয়ে পাই যায়, বেছি দূৰত নহয়। দাৰাগাঁও আহিলে আপোনালোকে ডাইৰেক্ট মইনা পুখুৰী চাবলৈ নাপাহৰিব, ইমান মনোমোহা দৃশ্য। এইটোৱে মইনা পুখুৰী, চাই লওক ফ্ৰেণ্ডছ, একদম ধুনীয়া প্ৰকৃতিৰ পৰিৱেশ, একদম সুন্দৰ। এই চব যাত্ৰীয়ে দৰ্শন কৰি ল'লাক। আৰু ওপৰত এটা শিৱ মন্দিৰ আছে, আমি তালৈকে যাম। আহি আহি এই শিৱ মন্দিৰটো পাই গ'লোঁ লাষ্ট, আৰু ইয়াৰ পিছত নাই। একদম ধুনীয়া পৰিৱেশ, শিৱ মন্দিৰ দৰ্শন কৰি এতিয়া আমি আৰু কোম্পানী অভিমুখে চবলৈ যাবলৈ ওলাইলোঁ। যোৱাৰ আগত কেইখনমান ফটো ক্লিক কৰিলোঁ চবে, চাই লওক। যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰিব আপোনালোকে, যাতে আগুৱাই যাব পাৰোঁ এনেকৈ। আৰু নেক্সট ভিডিঅ' আহি আছে। জয় হিন্দ। লাষ্ট শিৱ মন্দিৰ পাই গ'লোঁ আহি। ॐ नमः शिवाय, ॐ नमः शिवाय, हर हर भोले नमः शिवाय। ॐ नमः शिवाय, ॐ नमः शिवाय, हर हर भोले नमः शिवाय। ॐ नमः शिवाय, ॐ नमः शिवाय, हर हर भोले। ফ্ৰেণ্ডছ, আমি ঘৰলৈ যাব ওলালোঁ। যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বহুত কষ্ট কৰি বনাইছোঁ, ছাপোৰ্ট কৰিব আপোনালোকে। একদম যাবলৈ ওলালোঁ আমি। ধুনীয়া পৰিৱেশ, মইনা পুখুৰী চাই একদম ঘৰমুৱা হ'লোঁ। ঘৰ মানে কোম্পানী অভিমুখে যাই আছোঁ, চব কোম্পানীৰ পৰা আহিছোঁ আমি। ঠিক আছে, ধন্যবাদ আপোনালোকলৈ।